খোমটাই বিধায়ক শাসকীয় বিধায়ক মৃণাল শইকীয়াদেৱ স্বাগতম জনাইছোঁ। তেখেতক অৱশ্যে আমি আজি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনোৱা নাছিলোঁ, বিধায়কৰ আৱাসৰ পৰাই কথা পতাৰ কথা আছিল। বিজেপিৰ মুখপাত্ৰ প্ৰিয়ংকা তামুলী আমাৰ সৈতে সংযুক্ত হৈছে, আহি আছিল বাটৰ পৰা উভতি যাবলগীয়াত পৰিছে। পৰ্বতঝোৰাৰ বিৰোধী বিধায়ক কংগ্ৰেছৰ বিধায়ক আশ্ৰাফুল ইছলাম শ্বেখ আমাৰ সৈতে আছে। তেখেত গাড়ীত বহি আধা ৰাস্তাত আমাৰ সৈতে অনলাইনৰ জৰিয়তে তেখেতে মোবাইল লাইভৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত হৈছে। এজেপি ৰাইজৰ দলৰ মুখপাত্ৰ আমাৰ ইয়ালৈ আহি আছিল, তেওঁলোকো আধা পথৰ পৰা উভতি গৈছে। অনলাইনৰ জৰিয়তে আমাৰ PCR টীমে তেওঁলোকৰ সৈতে সংযোগ স্থাপনৰ চেষ্টা কৰিছে। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীদেৱ তেখেত আমাৰ সৈতে থাকিব, আমি তেওঁৰ সৈতেও কথা পাতিম। প্ৰথমে মৃণাল দা, মই আপোনাৰ কাষলৈ আহিছোঁ। আপোনাক অৱশ্যে আমি ষ্টুডিঅ'লৈ আজি আমন্ত্ৰণ জনোৱা নাছিলোঁ। আপোনাক প্ৰথম কথাটোৱে আমি ক'ব বিচাৰিছিলোঁ যে যিহেতুকে গোলাঘাট জিলাক লৈও ইতিমধ্যে সতৰ্কমূলক বাৰ্তা জাৰি কৰা হৈছে গোটেই বিষয়টো নদীবান্ধ সন্দৰ্ভত, আপুনিও যথেষ্ট সতৰ্ক কৰি দিছে সকলোকে। শিৱসাগৰ, যোৰহাট লগতে চৰাইদেউৰ বান পৰিস্থিতি কি মই বেলেগে কোৱাৰ প্ৰয়োজন নাই আপোনাক। কিন্তু এতিয়া গুৱাহাটীত যি এককাল পানী হ'ল আপুনিও ইতিমধ্যে জ্ঞাত, গতিকে প্ৰথমতে আপুনি আৰম্ভণি কোনটো বিষয়ৰ পৰা কৰিব? মৃণাল দা, কেতিয়া হৈছে কি বানপানী কেইবা প্ৰকাৰৰ হ'বলৈ ধৰিলে। আগতে আমাৰ এছে লিখিবলৈ আহে যে বানপানীৰ ওপৰত এখন এছে লিখক, শুনিছেনে মৃদুস্মিতা? শুনিছে? শুনি আছোঁ, হয়, কৈ থাকক। শুনিছেনে? শুনি আছোঁ মৃদুস্মিতা, শুনিছেনে? মই শুনি আছোঁ দাদা, আপুনি কৈ থাকক। বানপানী এতিয়া কেইবা প্ৰকাৰৰ হ'ল। এতিয়া মাজতে আমাৰ তাতে এটা বানপানী হ'ল কি, নদী বহা নাই বা পাহাৰৰ পৰা পানী অহা নাই, কিন্তু আমাৰ গোটেই পথাৰে চথাৰে পানী হৈ গ'ল। এইটো কি পানী হ'ল? এইটো পানী হ'ল যে 1 ঘণ্টাতে এদিনত বৰষুণ দি দিলে। এইটো হৈছে ক্লাইমেট চেঞ্জৰ কাৰণে, যিটো জলবায়ু পৰিৱৰ্তন বুলি যে বহুত দিনৰ পৰা এটা চৰ্চা হৈ আছিল, এনেকুৱা ক্লাইমেট চেঞ্জৰ কাৰণে এনেকুৱা হৈছে যে 2 দিনৰ বৰষুণ 1 ঘণ্টাত দি দিলে, এদিনৰ বৰষুণ 1 ঘণ্টাত দি দিলে। সেইটো আমাৰ যিখিনি মাটি আছে সেই মাটিয়ে সিমান চাকিং কৰাৰ ব্যৱস্থা নাই বা ড্ৰেইনবিলাক এনেকুৱাকৈ বনোৱা নাই যে এদিনৰ বৰষুণ 1 ঘণ্টাত দি দিলে সি ড্ৰেইনেদি পানী গুচি যাব। আৰু গুৱাহাটী পানীটো সেই অৱস্থাই হৈছে যে ৰেইনফলটো সোনকালে একেলগে বহুত ৰেইনফল দি দিয়ে। আৰু ইয়াত আৰু এটা জঞ্জাল আছে কি জানে, যে আমি সদায় কৈ থকা হয় যে আমাৰ মানুহে য'তে ত'তে যি টি জাবৰাবিলাক পেলায়, ঘৰৰ ৱেষ্টবিলাক পেলায়, তেনেকৈ নলা নৰ্দমাবিলাক বন্ধ কৰি দিয়ে। সেইবিলাক কাৰণে গুৱাহাটীৰ বানপানীটো বেছি হৈ গৈছে। কিন্তু বানপানী, অসমৰ যিটো বানপানী, সেইটো কিন্তু ক্লাইমেট চেঞ্জৰ লগত ৰিলেটেড। আজি যোৰহাট, শিৱসাগৰ, চৰাইদেউ যিটো পানী হৈছে, সেইটো ক্লাইমেট চেঞ্জ হ'লে কি হয়, হঠাতে বৰষুণ দিছে, মই কৈছোঁ যে 1 ঘণ্টাতে এদিনৰ বৰষুণ দিব, এমাহৰ বৰষুণো দি দিব পাৰে, আৰু হঠাতে ক'ৰবাত ক্লাউড বাৰ্ষ্ট হ'ব পাৰে। সেই তেনেকুৱাকৈ পানী হৈ পেলাই এই বানপানীটো বৰ বেছি দ্ৰুতগতিত বাঢ়ি আহে আৰু এটা কালান্তক ৰূপ লয়। মই কৈছোঁ নহয়, বানপানী 3 প্ৰকাৰ হ'ল। মাজতে এটা বানপানী আমি পাই আহিলোঁ যে বাৰীবিলাক উফন্দি গ'ল, মানুহৰ ঘৰৰ ভিতৰত সোমাই গ'ল। আগৰ নদীৰ পানী বাৰীলৈ আহে, কিন্তু বাৰীৰ পানীবিলাক নদীলৈ গৈছেগৈ। সেইটো বৰষুণৰ ফলত, প্ৰচণ্ড বৰষুণ। আৰু দ্বিতীয়তে এটা হৈছে যিটো নৰ্মেল আগতে মানে বানপানী হয় যে ব্ৰহ্মপুত্ৰৰ ট্ৰিবিউটাৰিজবিলাক আহি গ'লে ব্ৰহ্মপুত্ৰ উফন্দি গ'লে ট্ৰিবিউটাৰিজবিলাকৰ পানী তাত ব্ৰহ্মপুত্ৰ এবজৰ্ব কৰিব নোৱাৰে, তেতিয়া এটা বানপানী হয়। আৰু এতিয়া আৰু এটা বানপানী হ'ল প্ৰবল বানপানী। এইটো ক্লাউড বাৰ্ষ্ট হয়। ক্লাউড বাৰ্ষ্ট হৈ পাহাৰৰ পৰা পানীবিলাক নামি আহি পেলাই প্ৰচণ্ড ধুমুহাৰ সৃষ্টি কৰে। যেনেকৈ এতিয়া এই যিটো বানপানী হৈছে সেইটো ক্লাউড বাৰ্ষ্টৰ ফলত হৈছে নাগালেণ্ডত, আৰু এই প্ৰচণ্ড ৰূপ লৈছে আৰু বহু মানুহৰ এইবাৰ জানো লৈছে, মানুহৰ বহুতো জীৱন লৈছে। মৃণাল দা, মই আপোনাক এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যিটো কথা কয় বা যিটো এটা বতৰ বিজ্ঞানৰ এটা সংজ্ঞা আছে ডাৱৰ বিস্ফোৰণক লৈ, যে প্ৰায় 1 ঘণ্টাত 100 মিলিমিটাৰ বৰষুণ হ'ব লাগিব, আৰু কিমান ঠাইত 20ৰ পৰা 30 স্কোৱাৰ কিলোমিটাৰ, অৰ্থাৎ প্ৰায় 5 কিলোমিটাৰ। এনেকুৱা ধৰণৰ ডাৱৰ বিস্ফোৰণৰ উত্তৰ পূৰ্বাঞ্চলত কোনো ধৰণৰ কথা বতৰ বিজ্ঞানে কোৱা নাই। গতিকে গোটেই বিষয়টো আচলতে কি হৈছে, এটা সন্দেহৰ এটা গোটেই বিষয়টোক আপুনি কেনেকৈ চাইছে? কাৰণ ক্লাউড ব্ৰাষ্টৰ কোনো কথা ইতিমধ্যে কোৱা নাই, প্ৰথম কথাটো মই আপোনাক কৈছোঁ। আৰু দ্বিতীয় কথাটো হৈছে, যদি আমি গুৱাহাটীৰ কথা কওঁ, GDD আছে, GMD আছে, GMC আছে, জিলা প্ৰশাসন আছে, সকলোৱে মিলি যিখিনি কাম কৰিব লাগে সেইখিনি বাৰু কোনো ক্ষেত্ৰত কৰিব পৰা নাই নেকি? প্ৰশাসন থাকিলে নোৱাৰে। হয়, শুনক, প্ৰশাসন থাকিলে নহ'ব। ফেন্সিঙৰ ইপাৰে থাকিলে বহুত কথা কৈ থাকিব পাৰি, ফেন্সিঙৰ এইপাৰে আহিলে সেইখিনি সমস্যা সমাধান কৰিব নোৱাৰে। মই ক'লোৱে যে যেতিয়া বৰষুণ, এদিনৰ বৰষুণ যদি 1 ঘণ্টাত দি দিয়ে, আৰু নলা নৰ্দমাবিলাকতো তেনেকৈ বনোৱা নাই যে এনেকুৱা বৰষুণ হ'ব। বাকী আমাৰ যিটো পাব্লিক ৰেছপঞ্চিবিলিটি,
যে জাবৰ জোঁথৰ ক'তো পেলাব নালাগে। ইমান জাবৰ জোঁথৰ পেলাই গোটেই নলা নৰ্দমা চফা কৰিলে লগে লগে আকৌ ব্লকেই হৈ যায়। সেইবিলাকো ৰেছপনচিবিলিটি আছে। আৰু গুৱাহাটীটো চাৰিওফালে পাহাৰেই আছে। পাহাৰটো আজি বহু দিনৰ আগৰ পৰা পাহাৰবিলাক অকুপেশ্যন হৈ আছে, মানে এনক্ৰচমেণ্ট হৈ আছে বহু বছৰৰ আগৰ পৰা। সেইবিলাক এতিয়া এভিকশ্যনো কৰিব নোৱাৰে। সেই পাহাৰৰ মাটি খহি আহিও ড্ৰেইন বন্ধ হয়। সেইটো এটা নেচাৰেল কেলামিটিছ, সেইটো কোনেও সমাধান কৰিব নোৱাৰে মোৰ দৃষ্টিকোণৰ পৰা। মই আপোনাৰ ওচৰত পুনৰ আহিম। বাহিৰত থাকিলে কৈ থাকিব পাৰে, বিৰোধীয়ে চিঞৰ বাখৰ কৰি থাকিব পাৰে, এইটো পৰা নাই এইটো পৰা নাই। বিৰোধীক আসনত বহাই লৈ একে হ'ব। মই আপোনাৰ ওচৰলৈ আহিম যে বহু প্ৰশ্ন আছে মৃণাল দা। মই আশ্ৰাফুল আপোনাৰ কাষলৈ আহিছোঁ। আপোনাক যথেষ্ট আন্ধাৰৰ মাজতে দেখা গৈছে, কাৰণ আপুনি গাড়ীত আহি আমাৰ কাৰণে আপুনি এঠাইত ৰৈ যাবলগীয়াত পৰিলে, কিয়তো পানীৰ কাৰণে আপুনি আগবাঢ়িব পৰা নাই। আশ্ৰাফুল, হয় হয়, মই এতিয়া গাড়ীতে আছোঁ। যিহেতু হঠাৎ বৰষুণৰ ফলত আধা ৰাস্তাতে থমকি ৰ'ব লগা হৈছে। এয়াই হৈছে যি মডেল এণ্ড স্মাৰ্ট গুৱাহাটী বুলি কয়, সেই মডেল এণ্ড স্মাৰ্ট গুৱাহাটীৰ এয়া এক নমুনা, যি মই টকশ্বত যাবলৈ পৰা নাই, আধা ৰাস্তাতে থমকি ৰ'ব লগা হৈছে। গতিকে চৰকাৰে বিভিন্ন সময়ত কথাবোৰ কৈ থাকে যে চৰকাৰ অহাৰ পিছত গুৱাহাটীখন স্মাৰ্ট চিটি বনোৱা হ'ব, বানমুক্ত কৰা হ'ব, গুৱাহাটীখনত পুখুৰী খান্দি পেলাই সেই বানপানীৰ যি ফ্লাড, আৰ্টিফিচিয়েল ফ্লাড হয়, সেই ফ্লাডটোক মষিমূৰ কৰা হ'ব। কিন্তু প্ৰকৃতাৰ্থত আমি কিন্তু সেয়া দেখা নাপাওঁ। দীৰ্ঘদিনৰ পৰা অকল প্ৰতিশ্ৰুতিয়ে দি থকা হৈছে, কিন্তু প্ৰকৃতাৰ্থত দেখা গৈছে যে গুৱাহাটীৰ বানপানী এতিয়ালৈকে সমস্যা সমাধান নহ'ল। আৰু বিশেষকৈ সমগ্ৰ অসমত, বিশেষকৈ উজনি অসমত যি বানপানীৰ যি ভয়ংকৰ যি প্ৰলয়, এই ভয়ংকৰ এনেকুৱা আজিৰ আজডামাৰ ৰিপৰ্ট মতে, আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ তথ্য মতে এতিয়ালৈকে 41 জন ডেড বডি ইতিমধ্যে তাতে পোৱা গৈছে। আৰু বিভিন্ন সময়ত দেখা পাইছোঁ যে বিগত দিনবোৰতো বানপানী হৈছিলে, কিন্তু এই বানপানীসমূহত এটা ৰেপিডলি যিটো একশ্যন ল'ব লাগে, মানুহৰ কাষত গৈ থিয় হৈ চৰকাৰীভাৱে বা যি ধৰণে, আচৰিত কথা এইটোৱে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়ালৈকে না প্ৰধানমন্ত্ৰী আহিবলৈ সময় পালে, না গৃহমন্ত্ৰী আহিবলৈ সময় পালে। প্ৰধানমন্ত্ৰী কিন্তু যেতিয়া পূৰ্বতো বানপানী হৈছিল, 2012 চনত যেতিয়া বানপানী হৈছিল, সেই সময়তে 500 কোটি টকা ধাৰ্য দিয়া হৈছিল কেন্দ্ৰীয় চৰকাৰৰ পৰা। আৰু 2 বছৰ পিছত যেতিয়া 2014 চনত বানপানী হ'ল, সেই সময়তে কিন্তু 584 কোটি টকা তাৎক্ষণিকভাৱে দিয়া হৈছিল। সেইকাৰণে অসমত আচলতে এই বানপানীৰ সমস্যাটো এটা নেশ্যনেল, এটা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা এতিয়ালৈকে কৰিব নোৱাৰাটো এইটো চৰকাৰৰ ব্যৰ্থতা। আৰু বিভিন্ন শিতানৰ পৰা যেনেকৈ আমি বিগত দিনবোৰত দেখা গৈছিল যে বানপানীৰ সময়ত ধন পোৱা যায়, প্ৰাইম মিনিষ্টাৰ নেশ্যনেল ৰিলিফ ফাণ্ডৰ পৰা টকা আহিছিল বিগত দিনবোৰত, তাৰপিছত আপোনাৰ নেশ্যনেল কেলেমিটিজ কণ্টিজেঞ্চি ফাণ্ড আহিছিলে, তাৰপিছত প্লেনিং কমিশ্যন অফ ৰিভাৰ এণ্ড ইম্বাৰ্কমেণ্ট স্কিমছৰ জৰিয়তে বিভিন্ন টকা, বহুত সময়তে বহুতো টকা অসমত আহিছিলে। কিন্তু আজি এই যি অসমৰ প্ৰতি যি মাহীয়াৰ দৃষ্টি, এয়া কিন্তু মুঠেই গ্ৰহণযোগ্য নহয়। আজি এই বিপদৰ সময়ত সকলোৱে একেলগ হৈ পেলাই এই আৰ্তনাদৰ কাষত থিয় দিয়া উচিত। কিন্তু আমি দেখা পাইছোঁ যে এই অসমৰ যি বানপানী, এই বানপানীৰ সমস্যাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ বিফলতা হৈছে বুলি আমি ক'ব খুজিছোঁ। কাৰণ এই বিপদৰ সময়ত আমি বিধানসভাতো উত্থাপন কৰিছিলোঁ যে বিধানসভা প্ৰয়োজনত স্থগিত ৰাখি অসমৰ 126 জন সৰ্বদলীয় এক টিম লৈ পেলাই তাত বানাক্ৰান্তৰ কাষত থিয় দিয়া হওক, আৰু সেই বানাক্ৰান্তক সহায় কৰাৰ প্ৰয়োজন আছে। কিন্তু সেয়া নকৰি চৰকাৰে চৰকাৰীভাৱে যি ধৰণৰ ল'ব লাগিছিলে বিহিত ব্যৱস্থা, সেই বিহিত ব্যৱস্থা কিন্তু লোৱা নাই। এই কথা কিন্তু আমাৰ চকুত দৃষ্টিগোচৰ হৈছে। মই আপোনাক এষাৰ কথা সুধিব বিচাৰিছোঁ এইখিনিতে। আপোনালোকৰ বিৰোধীৰ সংখ্যা একেবাৰে কম, কিন্তু এই ক্ষেত্ৰতো দেখা গ'ল যে কংগ্ৰেছ, আপোনালোকৰ বিধায়কেই আজি অখিল গগৈক বাধা দিলে। অখিল গগৈয়ে ক'লে যে কথা ক'বলৈ সময় দিয়ক। আপোনালোকৰ বিধায়কেই কিন্তু মাত মাতিলে যে সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে ইতিমধ্যে বিষয়টো স্পষ্ট কৰিছে, আমি বেলেগ বিষয় লৈ যাওঁ। আপোনালোক যে এক হ'ব পৰা নাই, এইটো আপোনালোকৰ কাৰণে বৰ ডাঙৰ দুৰ্বলতা নহয়নে? নহয়, কেনেকৈ হ'ব পৰা নাই? আজি অসমৰ যি বানপানীৰ সমস্যা, এই সমস্যাটো আটাইতকৈ ডাঙৰ সমস্যা।
সেই কংগ্ৰেছৰ ফালৰ পৰা আমাৰ যিকেইগৰাকী বিধায়ক আছে আমি একেবাৰে তীব্ৰভাৱে আমি তাতে বিধানসভাৰ মজিয়াত আমি উত্থাপন কৰিছোঁ যে লাগিলে বিধানসভা স্থগিত ৰাখি পেলাই সেই প্ৰত্যেকজন বিধায়ক সৰ্বদলীয় বিধায়ক গৈ পেলাই তাতে আৰ্তনাদৰ কাষত থিয় দিয়া উচিত। কিন্তু অধ্যক্ষ ডাঙৰীয়া বিধানসভাই চলাই আছে, ভাল কথা চলাই আছে, কিন্তু এতিয়ালৈকে যে সেই বিধানসভাৰ জৰিয়তে বা মন্ত্ৰীসকলক আজি বহু কেইজন মন্ত্ৰী বিধানসভাত কথাটো হ'ল যে বিপদৰ সময়ত যদি মানুহ যদি জীয়াই নাথাকে তেতিয়াহ'লে ৰাজনীতি ক'ত থাকিব। এতিয়াও সকলোৱে সৰ্বদলীয়ভাৱে তাত গৈ জাতি ধৰ্ম ভাষা বৰ্ণ নিৰ্বিশেষে ৰাজনীতিৰ ঊৰ্ধত গৈ পেলাই তাতে কংগ্ৰেছ UDF BJP AJP কোনো কৰা দৰকাৰ নাই, সৰ্বদলীয়ভাৱে গৈ পেলাই এই সময়ত এই বানাক্ৰান্তৰ কাষত গৈ পেলাই আৰ্তজনৰ কাষত থিয় দিয়া উচিত। অখিল গগৈ সংগ নালাগে নেকি আপোনালোকক? আপুনি শুনি আছে আশ্ৰাফুল? শুনা পোৱা নাই মই শুনি আছো। এই আপোনাৰ মই কি ক'লো যে বানপানীৰ কাৰণে ইমান স্মাৰ্ট চিটি যে মই আধাতে থমকি ৰ'ব লগা হৈছে আৰু মাতটো ভাঙি ভাঙি আহিছে। মই আপোনাৰ কাষলৈ যাম, এনেকৈ আমি আজি কষ্ট কৰি আমি সকলোৱে কথা পাতিম অকণমান। প্ৰিয়ংকা, মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি আজি নিজেও ভুক্তভোগী, আহি থাকোঁতে বাটৰ পৰা উভতি গ'ল। হয় মৃদুস্মিতা বা, হয় শুনিছেনে? মই শুনি আছোঁ। আধাৰ পৰা উভতি গ'লা তুমি প্ৰিয়ংকা? হয় বা, চাওক আজি গুৱাহাটীৰ যিটো বানপানী, গুৱাহাটীৰ বানপানীটোত আমি এটা কথা জানিব লাগিব যে মোৰ চৰি দেই চাউণ্ডটো নোহোৱা হৈ গৈছিলে। শুনি আছোঁ, কোৱা। এতিয়া গুৱাহাটীৰ বানপানীটো হৈছে আমি নিজৰ দায়িত্ব ল'ব লাগিব, কাৰণ গুৱাহাটীৰ যিটো বানপানী সেইটো এক প্ৰকাৰৰ মেনমেড বানপানীও হয়। কাৰণ গুৱাহাটীখন আমি সকলোৱে জানো এটা বাউল শ্বেপ হয়, আৰু আৰ্বানাইজেশ্যনৰ কাৰণে গুৱাহাটীৰ 90% জলাশয় ইতিমধ্যে পুতি পেলোৱা হৈছে। মানুহে ঘৰ বনাইছে, বিল্ডিং বনাইছে, মল বনাইছে, বিভিন্ন আৰ্বানাইজেশ্যনৰ কাৰণে যি জলাশয় আমাৰ গুৱাহাটীত আছিলে 90% তাৰে অলৰেডি পুতি পেলোৱা হৈছে। এতিয়া যি মেঘালয়তো আৰ্বানাইজেশ্যন ইকুৱেল লেভেলত চলি আছে। এতিয়া মেঘালয়ৰ পৰা যি ধৰণৰ পানী আহে আমাৰ ফালে নামি আহে, কাৰণ আমি হ'লেও এটা বাউল শ্বেপৰ হয়, চাৰিওফালেৰে আমি পাহাৰেৰে বৰা হয় গুৱাহাটীখন। এতিয়া সেই পানীখিনি যাব ক'ত? আগৰ দিনত সেই 90% জলাশয় আছিলে, সেই তাতে গৈছিলে, এতিয়া ক'ত যাব? এতিয়া আমি বিকল্প চিন্তা কৰিব লাগিব। এই বানপানী ৰোধ কৰাৰ বাবে আমাৰ চৰকাৰখনে বিকল্প হিচাপে আমাৰ গুৱাহাটীখনক এক্সপাণ্ড কৰাৰ চেষ্টা কৰে, লাগিলে পলাশবাৰী ছাইডে হওক বা সোণাপুৰ ছাইডে হওক বা আপোনাৰ নৰ্থ গুৱাহাটী ছাইডে হওক। চ' কাৰণ আমাৰতো এতিয়া পানী যোৱাৰ ৰাস্তা নাই ন, চ' পানী যোৱাৰ ৰাস্তা দিব লাগিলে আমি গুৱাহাটীখন এক্সপাণ্ড কৰিব লাগিব। কিন্তু দুখ লগা কথা যে এক্সপানশ্যনৰ সময়তো বিৰোধীয়ে একমত হ'ব এৰি, একেলগে থিয় দিব এৰি, বিৰোধীয়ে সদায় কংগ্ৰেছক, ৰাইজৰ দলক, অজাপক সকলোৱে বিৰোধিতা কৰে এক্সপানশ্যনৰ। চ' আমি এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় তাৰ ফলত। আৰু লগতে আৰু এটা কথা যে ৰেইনফল কোৱান্টিটিও বৃদ্ধি পাইছে। আগৰ দিনত হয়তো যিখিনি বৰষুণ 6 মাহত হৈছিলে, আজিৰ সময়ত সেই বৰষুণখিনি 1.5 মাহতে হৈ যায়। 6 মাহত হোৱা বৰষুণ ক্লাইমেটিক চেঞ্জ বহুখিনি হৈছে। এতিয়া এনেকুৱা পৰিস্থিতিত আমি দোষাৰোপ কৰাতকৈ, বিজেপিক দোষাৰোপ কৰা বা বিভিন্ন কথা উত্থাপন কৰাতকৈ আমি কিন্তু ৰাজনীতিৰ ঊৰ্ধত গৈ ৰাইজক কেনেধৰণে সহায় সহযোগিতা আগবঢ়াব পাৰোঁ সেইটোৱে চিন্তা কৰিব লাগে। আজি বানপানী হৈছে, এনেকুৱা নহয় যে ভুক্তভোগী অকল কংগ্ৰেছ বা ৰাইজৰ দলৰ ব্যক্তিজনহে হৈছে, ভুক্তভোগীটো ময়ো হৈছোঁ। আজি এয়া আপোনাৰ 8:30 বাজিবৰ হ'ল, মই বিজেপি ষ্টেট অফিচত এতিয়ালৈকে বহি আছোঁ, মই ঘৰ যাব পৰা নাই। DY 365ৰ অফিচলৈ গৈ মই আধাৰ পৰা উভতি আহিবলগীয়া পৰিস্থিতি হৈছে। পানীৰ ভুক্তভোগী আমি ইৰেছপেক্টিভ অফ এনি পলিটিকেল পাৰ্টি আমি সকলোৱে হৈ আছোঁ। সেইকাৰণে আমি কিছু সংখ্যক চৰকাৰে যেতিয়া পদক্ষেপ গ্ৰহণ কৰিব লয়, সেই পদক্ষেপসমূহক সমৰ্থন জনাব লাগে। আৰু লগতে উজনিৰ ফালত যোনটো বানপানী হৈছে সেইটো একেবাৰে দুৰ্ভাগ্যজনক। সেইটো চাওক, প্ৰকৃতিৰ সৈতে যুদ্ধ কোনো চৰকাৰে কৰিব নোৱাৰে, লাগিলে বিজেপি হওক, কংগ্ৰেছ হওক, ৰাইজৰ দল হওক, অজাপ হওক, কোনেও প্ৰকৃতিৰ সৈতে যুদ্ধ কৰিব নোৱাৰে। আজি নাগালেণ্ডত যি ক্লাউড বাৰ্ষ্ট হ'ল, ডাৱৰ বিস্ফোৰণৰ ফলত তাৰে পানী নামি আহি যোনবোৰ ঠাইত হয়তো আগতে পানী নহৈছিলে, সেই তেনেধৰণৰ ঠাইসমূহতো পানী হৈছে এইবাৰ। সেইকাৰণে এনেকুৱা সময়ছোৱাত আমি এজনে এজনৰ ওপৰত লাঞ্ছনা বা দোষাৰোপ কৰাতকৈ আমি এইটো চিন্তা কৰিব লাগে যে আমি ৰাইজক কেনেধৰণে সহায় কৰিব পাৰোঁ।
সকলোৱে ওলাই যাব লাগে আৰু ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন মন্ত্ৰী বিধায়ক সকলোৱে কিন্তু দিন ৰাত চেষ্টা কৰি আছে তাত ৰাইজক সহায় কৰিবলৈ আৰু ইনফেক্ট মই দলীয় প্ৰিয়ংকা- কাৰ্যকৰ্তাসকলেও কিন্তু যিমান পাৰে প্ৰিয়ংকা মই আপোনাৰ প্ৰদান কাষলৈ কৰিবলৈ আহিম চেষ্টা কৰি আছে। প্ৰিয়ংকা আপুনি যিহেতুকে এটা অভিযোগ আনিছে যে কোনেও আপোনালোকক সহায় কৰা নাই, গতিকে ৰাইজৰ দলৰ আমাৰ সৈতে আছে মুখপাত্ৰ নুৰ আলম। মই আপোনাৰ কাষলৈ আহিছোঁ, আপুনিও উভতি যাবলগীয়া হ'ল আজি, গতিকে যিখিনি কথা আপুনি ইতিমধ্যে শুনি আছে সকলোৱে কোনে কি কৈছে, আপোনাৰ মন্তব্য কি হ'ব? প্ৰথমতে মই ক'ব বিচাৰিম আজি বিধানসভাত যেতিয়া উজনি অসমৰ বানপানীৰ পৰিস্থিতিক লৈ অখিল গগৈ ডাঙৰীয়াই কিছু মানে মন্তব্য দিব বিচাৰিছিলে আৰু সেই সময়ত চৰকাৰী পক্ষই বা অধ্যক্ষই যিটো আপোনাৰ তেখেতক মানে বাহিৰ কৰি দিবলগীয়া হ'ল বা আজিৰ আলোচনাৰ পৰা তেখেতক বহিষ্কৃত কৰিলে গোটেই দিনটোৰ কাৰণে, সেইটোৰ কাৰণে মই তেখেতসকলক গৰিহণা জনাইছোঁ। দ্বিতীয়তে যিটো আপোনাৰ বিজেপিৰ যিবিলাক মন্ত্ৰী বা বিধায়কে যিবোৰ কথা ক'ব বিচাৰিছে বা কৈ আছে তেখেতসকলে, এইবিলাক নাভূত নাশ্ৰুত কথা। কাৰণ সেইটো নহ'লে আপুনি চাব গুৱাহাটীৰ আজিৰ দিনটোত যিটো পৰিস্থিতি হৈছে তাৰ মুখ্য কাৰণ হৈছে তেখেতসকলৰ নেগলিজেঞ্চি। GMC হওক বা GMDয়ে হওক তেখেতসকলে কোনো ধৰণৰ পৰিকল্পনা নকৰাকৈ আজি আপোনালোকৰ মানে গোটেই গুৱাহাটীত আপোনাৰ ড্ৰেইনবিলাক বনাইছে। আপুনি চাব ভালকৈ লক্ষ্য কৰিলে আপোনালোকে গম পাব মেইন ৰাস্তাতকৈ 2 ফুট বা 3 ফুট ওখকৈ ড্ৰেইনবিলাক বনাইছে। না ড্ৰেইনৰ ভিতৰত পানী সোমাব পাৰে না কিবা কাৰণত পানী সোমালে ড্ৰেইনৰ পৰা ওলাব পাৰে, তেনেকুৱা ধৰণৰ কোনো পৰিকল্পনা নাই। ট্ৰেফিকৰ লগত কোনো আলোচনা নকৰাকৈ, তাৰপিছত আপোনাৰ GMDয়ে GMCৰ লগত কোনো কমিউনিকেশ্যন নকৰাকৈ, মানে কোনো এটা ডিপাৰ্টমেণ্টে তেখেতসকলে ভালকৈ আলোচনা নকৰাকৈ এই কামবোৰ কৰে, যাৰ কাৰণে এই কামবোৰত তেখেতসকলে বিফল হয়। আপুনি চাব হাতীগাঁৱৰ পৰা মাত্ৰ 500 মিটাৰমান দূৰত গ'লেই আপোনাৰ এই ভৰলু নৈখন আছে আৰু তেখেতসকলৰ এনেকুৱা কোনো ধৰণৰ প্লান নাই যে সেই নদীখনত লৈ কিনে এই গুৱাহাটীৰ পানীখিনি দিব পাৰে, তেখেতসকলে এনেকুৱা ধৰণৰ কোনো প্লানিং নাই। গতিকে এইখন চৰকাৰ কেৱল ফাঁকি কথাৰে মানুহক ৰাইজক আবহ কৰি আছে। আজিৰ দিনটোলৈকে অসমত প্ৰায় 40তকৈ অধিক মানুহৰ মৃত্যু হৈছে, তাৰ পিছতো তেখেতসকলে তুলুঙা মন্তব্য কৰিবলৈ এৰা নাই। যোৱাকালি আপোনাৰ আমাৰ কেশৱ মহন্ত ডাঙৰীয়াই কৈছে যে বানপানী চাবলৈ গৈ পেলাইহে মানুহৰ মৃত্যু হৈছে, বানপানীত মানুহৰ মৃত্যু হোৱা নাই। গতিকে এনেকুৱা ধৰণৰ নেতাবোৰৰ পৰা আমি কি আশা কৰিব পাৰোঁ? ভাল কথা কেতিয়াও আশা কৰিব নোৱাৰোঁ। আৰু আমাৰ মৃণাল শইকীয়া ডাঙৰীয়াই কৈছে যে জাবৰ জোঁথৰ পেলাই পেলাই ৰাইজে সেইবিলাক বেয়া কৰিছে। যদি আপোনালোকে ভালকৈ আপোনাৰ গাৰ্বেজৰ ব্যৱস্থা কৰা নাই আপোনালোকৰ চৰকাৰে, যাৰ কাৰণে ড্ৰেইনতো মানুহে পেলাবলগীয়া অৱস্থা হৈছে। আপুনি যদি আপোনালোকৰ জাবৰবিলাক সময়মতে ল'ব পৰা নাই, GMCৰ মানুহবিলাকে আপোনাৰ যিমানবোৰ জাবৰ জোঁথৰ আছে সেইবোৰ সময় ল'ব পৰা নাই। এনেকুৱাওতো হ'ব পাৰে GMCৰ মানুহবিলাকক আপোনালোকে সময়মতে পইচা দিয়া নাই, যাৰ কাৰণে তেওঁলোকে সময়মতে জাবৰবোৰ নলয়, যাৰ কাৰণে আপোনাৰ য'ত জমা হৈছে তাতেই পৰি আছে। পৰি থকাৰ ফলত আপোনাৰ এতিয়া ড্ৰেইনত পানী সোমালে পানীটো জমা হৈ যায় আৰু বাহিৰত ওলাব নোৱাৰে। গতিকে এইবিলাক কথাটো আপোনালোকে কেতিয়াও ডিছকাছ নকৰে, কিন্তু ডিছকাছ কৰিব যে আমি যেতিয়া বিৰোধী কিবা এটা কথা কোৱাৰ লগে লগে আপোনালোকে ক'ব যে নাই বিৰোধীৰ কামেই হৈছে সমালোচনা কৰা। সেইটো নহয়, একচুৱেলি এনেকুৱা হ'ব লাগে যে এই সময়ত এনেকুৱা ধৰণৰ মন্তব্যৰ পৰা আঁতৰি থাকি যি প্ৰয়োজন আছে এই প্ৰয়োজনৰ মতে আমি সকলো মানুহ দল মত নিৰ্বিশেষে প্ৰত্যেকজন জনতাই বানাক্ৰান্ত পৰিয়ালৰ মাজত যাব লাগে। যাৰ যেনেকৈ যি সক্ষম আছে সেই সক্ষম মতে পৰ্যাপ্ত পৰিমাণে আমি তাতে সা সুবিধা যোগান ধৰিব লাগে। খাদ্যবস্তু বা বাসস্থান যোনে যেনেকৈ পৰা যায় সেই ব্যৱস্থা কৰিব লাগে। সেইটো নকৰি পেলাই ইজনে আনজনক দোষাৰোপ দি থাকিলে নহ'ব। কিন্তু এইটো আপোনালোকে মানি ল'ব লাগিব যে চৰকাৰে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কাৰণ আমি যোৱাকালি দেখিছোঁ যে যিমানবোৰ ৰিলিফ তেখেতসকলে পঠাইছে বা সেনাবাহিনী যোগান ধৰিছিলে প্ৰায়বোৰ আপোনাৰ ৰিলিফবিলাক খোৱা বস্তুবোৰে বেয়া ওলাইছে। ৰাইজক আপোনাৰ মুকলি স্থানলৈ লৈ যাব পৰা নাই বা মথাউৰিলৈ ল'ব পৰা নাই, ভালকৈ ৰেস্কিউ কৰিব পৰা নাই, আগতীয়াকৈ যিবিলাক প্লানিং কৰিব লাগিছিলে সেইবোৰ কৰা নাই। আমাৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া অলপ আগতে কৈছিলে এটা কথা যে যেতিয়া ইমান বৰষুণ হ'লেই আপোনাৰ হেৰি হৈ যাব, হঠাৎ বৰষুণ আহিলে কেনেকৈ সম্ভৱ হ'ব। একচুৱেলি কথাবোৰ তেনেকুৱা নহয়। আপোনাৰ ডিপাৰ্টমেণ্টে আগতীয়াকৈ এইবোৰ কাম কৰি থ'ব লাগিব। আগতীয়াকৈ আমি প্ৰিকশ্যনছ ল'ব লাগিব যে আমি কেনেকৈ ইয়াতকৈ যদি জোৰে হয় বা বৰষুণ হয় একেৰাহে যদি আপোনাৰ এক মাহৰ বৰষুণ যদি আপোনাৰ একদিনতে দি দিয়ে তেনেকুৱা পৰিস্থিতিত আমি কেনেকৈ সজাগতা অৱলম্বন কৰিব লাগিব সেই বিষয়ে আমি চৰকাৰে আলোচনা কৰিব লাগিব। তেতিয়াহে সাধাৰণ ৰাইজে সকাহ পাব। মৃণাল দা, মই প্ৰশ্ন অৱতাৰণা নকৰোঁ, আপুনি নিশ্চয় তেখেতৰ কথাখিনি শুনি আছে। আপুনি যিখিনি কথা কৈছে তাৰ ওপৰতো নুৰ আলমে কৈছে, আপুনি কি ক'ব? কাৰণ যিহেতুকে আমি ইতিমধ্যে দেখিছোঁ এই আৰম্ভণিয়ে, কিন্তু সপোনতো নভবা এটা কথা আছিল যে শিৱসাগৰ, যোৰহাট, চৰাইদেউত বানপানী, আৰু এইবাৰ যিটো কথা হৈছে বা যি এটা পৰিৱেশৰ সৃষ্টি হৈছে গুৱাহাটীতো আমি দেখিছোঁ। এতিয়া আপুনিও ঘৰৰ পৰা ওলাই আহিব নোৱাৰে, ময়ো কিদৰে আচলতে ইয়াৰ পৰা ওলাই যাম সেইটো আমাৰো এটা চিন্তা আছে। মৃণাল দা, আপুনি শুনি আছে মৃণাল দা?
মৃণাল দাৰ লগত আমাৰ সংযোগ কিছু বিচ্ছিন্ন হৈছে, কথা পাতিব পৰা নাই, গতিকে মই আশ্ৰাফুল ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। এয়া আৰম্ভণিয়ে শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ কথা কওঁ। নামনিৰ ক্ষেত্ৰতো আমি দেখোঁ যে নদী বান্ধৰ কাৰণে কেতবোৰ অসুবিধাৰ সৃষ্টি হয়। শিৱসাগৰ, যোৰহাট, চৰাইদেউত কি হৈছে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱেও কৈছে যে ছেটেলাইট মেপৰ জৰিয়তে গোটেই বিষয়টো চাব লাগিব। আমি কথা পাতি যাম, কিন্তু এইখিনিতে সময় হৈছে খন্তেক মাজলৈ। আমি ইতিমধ্যে কৈছোঁ কি এক পৰিৱেশৰ সৃষ্টি হৈছে আজি গুৱাহাটী মহানগৰীত। আমাৰ শাসক বিৰোধীৰ কোনো এগৰাকী অতিথি উপস্থিত হ'ব নোৱাৰিলে ষ্টুডিঅ'ত। আমি অনলাইনৰ জৰিয়তে তেওঁলোকৰ সৈতে কথা পাতিছোঁ, মোবাইল লাইভৰ জৰিয়তে। আৰু লগতে শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ কি পৰিৱেশ, বৰ্ণনাতীত এটা পৰিৱেশৰ সৃষ্টি হৈছে। মই মৃণাল দা আপোনাৰ কাষলৈ গৈছোঁ, যিহেতুকে এয়া আৰম্ভণি নে এইটোতেই ৰ'ব আমি কোনেও নাজানো না। শিৱসাগৰ, যোৰহাট বা চৰাইদেউৰ যিটো মহাপ্ৰলয়, গতিকে গোটেই বিষয়টো আচলতে বৰ এটা চিন্তনীয় বিষয়। মৃণাল দা, হয়, এইটো বহুত চিন্তনীয় বিষয়, কাৰণ এইটো বহুত যুগৰ আগৰ পৰা আমাৰ চাইণ্টিষ্টবিলাকে কৈয়ে থাকে যে পৃথিৱীত ক্লাইমেট চেঞ্জ হৈ আছে। ক্লাইমেট চেঞ্জ মানে কেতিয়া কি হয় কোনো ঠিক নাই। আমি এতিয়া মানালী চানালীত দেখিছোঁ কেনেকৈ ঘৰ, ডাঙৰ ডাঙৰ বিল্ডিং 1 মিনিটত উৰাই লৈ যায়। সেইকাৰণে এইটো অতি মানে ডেঞ্জাৰাছ বস্তু এটা আহি আছে পৃথিৱীৰ কাৰণে। আৰু এইবাৰ আমাৰ চৰকাৰখনে যি ধৰণে লাগিছে, কিন্তু কোনোবাৰে লগা নাই। আগতে আমাৰ মুখ্যমন্ত্ৰীসকলক দেখোঁ যে বানপানী হ'লে হেলিকপ্টাৰত একপাক মাৰি আহে, কৈ দিয়ে যে হেলিকপ্টাৰত বান পৰিদৰ্শন কৰি আহিলে। আমাৰ এইবাৰ খুদ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গাঁৱে গাঁৱে ঘূৰি ফুৰিছে, বানপীড়িতৰ লগত বহি একেলগে সৰু ল'ৰা ছোৱালীৰ লগত কথোপকথন কৰিছে। কিমান ৰাইজে সাহস এটা পাইছে যে স্বয়ং মুখ্যমন্ত্ৰীগৰাকী, তাৰমানে স্বয়ং আমাৰ চৰকাৰখনেই তাত গৈ বহি আছে। আজি বহুতে ক'ব খোজে যে অখিল গগৈ ডাঙৰীয়াক ইয়াত কথা ক'বলৈ নিদিলে। অখিল গগৈ ডাঙৰীয়াই ইয়াত বানপীড়িতৰ কথা ক'বলৈ অহা নাই, তেখেতে আহিছে নিজৰ এটা পাব্লিচিটি কৰিবলৈ যে তেখেতে বানপীড়িতৰ কথা চিন্তা কৰিলে শিৱসাগৰতে থাকিলহেঁতেন। ইয়াত আহিছে তেখেতে এটা তেওঁৰ টাইম ল'বলৈ, যে দেখাবলৈ যে চাওক মই বানপানীৰ কথা পাতিবলৈ আহিছোঁ। আমি এছেম্বলিত কি কৰোঁ যে চৰকাৰলৈ বলটো পেলাওঁ যে চৰকাৰে এইখিনি সমস্যা সমাধান কৰক। আৰে চৰকাৰটো তাতে আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাতে আছে, তেখেতে এনে গামোচাও পিন্ধাইছে। তো সেইখিনি বানপীড়িতসকলক এৰি আহি পেলাই এছেম্বলি ডিষ্টাৰ্ব কৰিবলৈহে আহে তেওঁ। প্ৰত্যেক দিনে যে এছেম্বলিখন আমি ডিষ্টাৰ্ব কৰোঁ তেওঁৰ কাৰণে, যে তেওঁ এইটো দেখাব খোজে যে শিৱসাগৰ কাৰণে মই মাত মাতি আছোঁ। আৰু ইয়াত এছেম্বলিত আহি মই কথা কৈছোঁৱেই, বানপানীৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ, তাৰ লগত আলোচনা কৰিব। আজি মুখ্যমন্ত্ৰীয়ে সকলোতো ত্ৰাণ কটা হয়গৈ, আল্টিমেটলি মুখ্যমন্ত্ৰীয়ে আমাক দিহা দিব। আৰু মুখ্যমন্ত্ৰী তাতে পানীয়ে বালিয়ে ঘূৰি ফুৰিছে, আৰু তেখেত বিধায়কজন আহি পেলাই বানপীড়িতক এৰি পেলাই তেখেত ইয়াত ঘূৰিছেই। তেখেতৰ নিশ্চয় বেলেগ কিবা এজেণ্ডা আছিল, গুৱাহাটীত কাৰোবাক লগ কৰিবলগীয়া আছিল, কিবা আছিল। তাৰ মাজতে হঠাতে এছেম্বলিলৈ আহি এনে চিঞৰ বাখৰ এটা কৰিলে, অসমৰ ৰাইজক দেখালে যে মই বানপীড়িতৰ কাৰণে মই মাত মাতিলোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিচিনা আজিলৈকে কোনো মুখ্যমন্ত্ৰী এনেকৈ পানীয়ে ঘূৰি ফুৰা নাই। লাইফ জেকেট পিন্ধে মই দেখিছোঁ, মুখ্যমন্ত্ৰী মহোদয়ৰ মাজতে লাইফ জেকেট নিপিন্ধাকৈ ঘূৰি ফুৰিছে। পানীয়ে ইমান দিন কম কষ্টত ধেমালি নেকি? মৃণাল দা, এইখিনিত এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আমাৰ বানপীড়িতই তেওঁলোকে চকু পানী টুকিছে। তেওঁলোকে কৈছে যে ওপৰৰ পৰা হেলিকপ্টাৰেৰে আমাক পানী দিয়া হৈছে, খালী বটল পাইছোঁ আমি। দুৰ্যোগ প্ৰশমন বিভাগে যি ধৰণে আচলতে থাকিব লাগিছিল গোটেই ব্যৱস্থাটো তেনেকুৱা নহয়। নিজে থকা মানুহ, মোৰ তাতো আগতে কিমান বান হৈছে, মই বানপীড়িতৰ লগত ৰাতিও থাকোঁ। বানপীড়িতত একে সময়তে লাখ লাখ মানুহক একে সময়তে দিয়াটো সম্ভৱ নহয়, কাৰণ ইমান আমাৰ হেৰি নাথাকে তাত। এতিয়া কোনফালে লাখ মানুহ বানপীড়িত আছে, বানপীড়িতৰ যেতিয়া কষ্ট কান্দিবই, তাৰ লগতে আমিও কান্দোঁ। মই বানপীড়িতৰ লগত বহুত দিন আছোঁ, মই ৰাতি মাথাউৰিত কটাইছোঁ, ঘূৰি ফুৰিছোঁ। তথাপিও প্ৰত্যেক মুহূৰ্তত একেটা মুহূৰ্ততে সকলো মানুহক সহায় কৰাটো সম্ভৱ নহয়, এইটো তাৰমানে পচিবলেই নহয়। আৰু বানটো আছিল আনএক্সপেক্টেড। য'ত বান হ'ব বুলি ভাবিছিলোঁ তাত নহয় পেলাই হঠাতে নাজিৰাৰ নিচিনা জেগাত, শিৱসাগৰ টাউনৰ নিচিনা জেগাত বানপানী হৈ গ'ল। তাকে সেইকাৰণে পলিটিকেলি কোনোবাই অখিল গগৈ ডাঙৰীয়া নিচিনাকৈ নিজক ডাঙৰ মানুহ কৰিবলৈ চেষ্টা কৰিব নালাগে। সকলোৱে তাত লাগক, কাৰো দুখ খুচৰিব এতিয়া সময় নাই। মই কৈছোঁ না, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে চব কাম বাদ দি তাত ঘূৰি ফুৰিছেগৈ, যাতে গোটেই প্ৰশাসনটো যাতে এক্টিভ হৈ থাকক। তাৰ পাছত আৰু যদি কোনোবাই বদনাম গাবলৈ আহি পেলাই যদি বিধানসভাত যদি নাটক কৰে, সেইখিনি তাতকৈ আৰু পৰিতাপৰ কথা একো নাই। মৃণাল দা, এইখিনিতে আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ যে বহুজনে এটা কথা প্ৰতিক্ৰিয়া এটা আহিছে গোটেই ৰাজ্যজুৰি যে কাশ্মীৰত যি ডাৱৰ বিস্ফোৰণ হ'ল বা ছিকিমত যি ঘটনা ঘটিল, বৰ দুখজনক ঘটনা, কেন্দ্ৰই ততালিকে সঁহাৰি জনালে। কিন্তু এইকেইটা দিন কেন্দ্ৰৰ তৰফৰ পৰা একো কোৱা হোৱা নাছিল, কোনো ধৰণৰ আচলতে একোৱেই অহা নাছিল এইকেইটা দিন। 20 তাৰিখে যিহেতুকে গোটেই ঘটনাটো ঘটিলে।
কেন্দ্ৰ ৰাজ্য বাদ দিয়ক, আমাৰ গোটেই প্ৰশাসনটো তাত লাগি আছে, মুখ্যমন্ত্ৰী মহোদয় লাগি আছে। মোৰ নিজে যেতিয়া নিজৰ জেগাত এইবিলাক হয় ন, মই VIP নিবিচাৰোঁ। এতিয়া যে বহুতে কৈছে প্ৰধানমন্ত্ৰী অহা নাই, আমুক অহা নাই, এইখিনি আহিলে কি হ'ব? প্ৰধানমন্ত্ৰীয়ে যেনিবা আহিলে, আমাৰ হোম মিনিষ্টাৰ আহিলে চেণ্ট্ৰেলৰ, গোটেই প্ৰশাসন যন্ত্ৰটো তাত লাগি যাব লাগিব তেখেতসকলৰ লগত। সেইকাৰণে সকলো এতিয়া আমাৰ গোটেই MLA মন্ত্ৰী সকলোৱে তাত ঘূৰি ফুৰিছে। বানৰ মানুহখিনিয়ে এতিয়া আমাৰ ৰিলিফ পাব লাগে, সেইটোৱে। বেগেতে পানীটো যাব লাগে, বেগেতে ৰিলিফ যাব লাগে, ৰিলিফটো পাব লাগে। ৰিলিফৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিজে তদাৰক কৰি আছে। পেকেটবিলাক দেখিছোঁ যে কিমান ধুনীয়া ধুনীয়া পেকেট দি আছে। বহুতে কৈছেও যে ভালকৈ ইয়াত ডিষ্ট্ৰিবিউশ্যন হৈ আছে। মাজতে দুই এটাতো ক'ৰবাত ক'ৰবাত খেলি মেলি অকণ থাকিব, ইমান পানীৰ মাজত যিসকলে কাম কৰিছে সেইসকলো পানীৰ মাজত, সেই সকলো মানুহ। সেইকাৰণে এইখিনি চাবলৈ মই খালি কেন্দ্ৰক দুখ দিয়া, কিবা ৰাজ্যক দুখ দিয়া, সেইটো কথা এতিয়া আচলতে বিপদৰ সময়ত এইবিলাক নাপাতে। আমি চব মই আপোনাৰ কাষলৈ আহিম, কাম কৰিব লাগিব। মই আপোনাৰ কাষলৈ আহিম মৃণাল দা। মই নুৰ আলম আপোনাৰ কাষলৈ পোনে পোনে আহিছোঁ, যিহেতুকে ইতিমধ্যে মৃণাল দাই এষাৰ কথা কৈছে যে যিখিনি কাম অখিল গগৈ ডাঙৰীয়াই কৰিছে বিধানসভাত, তেওঁ যথেষ্ট ক্ষোভ উজাৰিছে। ক্ষোভ বুলি নহয়, অখিল গগৈ ডাঙৰীয়াই যেতিয়াই বিধানসভাত উজনিৰ বানপানী সম্পৰ্কে যেতিয়া মাত মাতিব বিচাৰিছিলে বা প্ৰত্যেকটো দলৰ বিৰোধী দলৰ নেতা বা বিধায়কসকলক কোৱা হৈছিলে, সেই সময়ত তেখেতক সমৰ্থন জনোৱা নাছিলে তেখেতসকলে। লগতে অসম চৰকাৰৰ কোনো এজন মন্ত্ৰী বা বিধায়কে তেখেতক গুৰুত্ব নিদি আৰু তেখেতক কি কৰিলে, বৰঞ্চ তেখেতক বিধানসভাৰ মজিয়াৰ পৰাই গোটেই দিনটোৰ কাৰণে বৰখাস্ত কৰিলে। গতিকে ইয়াৰ পৰা এইটো বুজা যায় যে এই বিজেপি চৰকাৰখনে ৰাইজৰ পক্ষত কেতিয়াও নাই, ৰাইজৰ দুৰ্দশাৰ সময়ত কেতিয়াও নাই। তেখেতে মৃণাল দাই এটা কথা কৈছে যে অখিল গগৈ ডাঙৰীয়াই ইয়াতে নাটক কৰিবলৈ আহিছে। নহয়, অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যে বানপীড়িত লোকসকলৰ মাজৰ পৰাই আহিছে। তেখেতে আজি 4-5 দিনৰ পৰা সেই বন্যাত্মত মানে যিবিলাক মানুহ বানাক্ৰান্ত হৈছে, সেই মানুহবোৰৰ পৰাই তেখেতে তাতে ৰিলিফ বিতৰণ কৰিছে। ইভেনকি তেখেতসকলে মুখ্যমন্ত্ৰীকো লগ কৰিছে। সেই সময়ত বান পৰিস্থিতিৰ সময়ত তেখেতে মুখ্যমন্ত্ৰীৰ ওচৰতে আছিলে। গতিকে সেইবিলাক কৰি মেলি আহি আজি বিধানসভাত এইকাৰণে বিচাৰিছিলে তেখেতে যে যাতে গোটেই অসমৰ মানুহে সেই উজনি অসমৰ বানপীড়িত লোকসকলক সহায়ৰ হাত আগবঢ়ায় বা সেনেকুৱা ধৰণৰ কোনো আলোচনা কৰাৰ উদ্দেশ্যে অখিল গগৈ ডাঙৰীয়াই বিধানসভাত উপস্থিত থাকি সেই বক্তব্য কৰিছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে বিধানসভাৰ অধ্যক্ষই তেখেতৰ কথাবোৰ মানে ক'বলৈ সুযোগ নিদি বৰঞ্চ তেখেতক কি কৰিলে, বৰখাস্তহে কৰিলে। গতিকে আমি দেখা পাই আছোঁ যে এইখন চৰকাৰ যে বিফল হৈছে তাৰ এটা জ্বলন্ত উদাহৰণ। ইতিমধ্যে আপুনিও কৈছে অলপ সময় আগতে যে কাশ্মীৰৰ যিটো ঘটনা হ'ল, হোৱাৰ লগে লগে তাতে সকলো ঠিকেই আছে, কিন্তু অসমত নাই। তাৰমানে এইটো বুজায় যে অসমৰ যিটো আপোনাৰ দুৰ্যোগ প্ৰশমন বিভাগ আছে, এইটো সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। মানুহক সময়মতে ৰেস্কিউ কৰিব পৰা নাই, সময়মতে খাদ্যৰ যোগান ধৰিব পৰা নাই, ৰিলিফৰ ব্যৱস্থা কৰিব পৰা নাই, মানুহক ৰেস্কিউ কৰিব পৰা নাই। গতিকে নানান ধৰণৰ অভিযোগ তেখেতসকলৰ বিৰুদ্ধে আছে। মই ইতিমধ্যেই কৈছিলোঁ যে গুৱাহাটীতো যিটো আপোনাৰ আৰ্টিফিচিয়েল ফ্লাড হয়, সেই আৰ্টিফিচিয়েল ফ্লাড তেখেতসকলে আপোনাৰ নিৰাময় কৰাৰ কাৰণে ব্যৰ্থ হৈছে। গতিকে নেচাৰেল ফ্লাড তেখেতসকলে কেনেকৈ কৰিব? নানান ধৰণৰ কুৱেশ্যন আছে তেখেতসকলৰ ওপৰত। কিন্তু আমি যেতিয়াই কুৱেশ্যন কৰোঁ তেখেতসকলে আমাক বেয়া পায়। আমি নাটক কৰা বুলি তেখেতসকলক ক'ব বিচাৰে, আমি এনেই সমালোচনা কৰোঁ বুলি ক'ব। কিন্তু তেখেতসকলক কোনো ধৰণৰ সহায়ৰ হাত এই সময়ত তেখেতসকলে এইবোৰ নকৰি বা এইবিলাক কথা নকয়, তেখেতসকলে ক'ব লাগিছিলে আমাক যে আপোনালোক সকলো ওলাই আহক, আমি একেলগে বিৰোধী পক্ষকো একেলগে লগত লৈ আমি উজনি অসমৰ বানপীড়িত যিমানবোৰ লোক আছে তেখেতসকলৰ মাজলৈ যাওঁ, গৈ পেলাই আমি তেখেতসকলক এইটো বিধায়ক ডাঙৰীয়াই এইটো ক'ব পাৰিলেহেঁতেন যে প্ৰত্যেকটো মাহৰ বা এই মাহৰ প্ৰত্যেকজন বিধায়কৰ দৰমহা দি পেলাই বিধায়কৰ দৰমহা দি পেলাই তেখেতসকলে তাতে বানপীড়িত লোকসকলক সহায় কৰক। সেইটো নকৰে, কেৱল আমি বিৰোধীকে গালি পাৰি থাকিব। গতিকে এইটো তেখেতসকলৰ স্বভাৱত পৰিণত হৈছে। আৰু আমি যেতিয়া বিৰোধীবিলাকে কিবা কথা ক'লেই তেখেতসকলে মানে উল্টা পুল্টা কথা কৈ পেলাই সেই মানে মেইন কুৱেশ্যনৰ পৰা আঁতৰি পেলাই, উত্তৰটো নিদিয়ে এইটো দূৰৰ কথা, সেই কুৱেশ্যনটো আঁতৰি পেলাই বেলেগ এটা মানে প্ৰসংগ টানি আনি মানে সেইবিলাক কথা কৈ পেলাই শেষ কৰি দিয়ে। গতিকে আমি এইখন চৰকাৰৰ বা চৰকাৰৰ প্ৰতিনিধিবৰ্গৰ পৰা আমি তেনেকুৱা ধৰণৰ ভাল আশা কৰিব নোৱাৰোঁ। আৰু আমি দেখা পাই আছোঁ আজিৰ দিনটোত আপোনালোকে জানেই যে প্ৰায় 40তকৈ অধিক মানুহৰ মৃত্যু হৈ গ'ল। কিমান মানুহ এতিয়ালৈকে নিখোজ হৈ আছে তাৰ হিচাপ নাই। আপোনাৰ 9 লাখতকৈ অধিক মানুহ ক্ষতিগ্ৰস্ত হৈছে। গতিকে ইমান এটা ভয়াৱহ সময়ত এই পৰিস্থিতিত আমি বিচাৰিম যে প্ৰত্যেক জনতাই অলপ সজাগ হওক আৰু প্ৰত্যেকজন দল মত নিৰ্বিশেষে সকলো মানুহ ওলাই আহি সেইসকল মানুহক সহায় কৰক। এতিয়া আপোনাৰ ৰাজনীতি কৰাৰ সময় নহয় আচলতে। আমাৰ যিমানবোৰ সমস্যা আছে সমস্যাবোৰ সমাধান কৰিব লাগে। পাৰিলে প্ৰত্যেক যিবোৰ জিলাত ক্ষতিগ্ৰস্ত হোৱা নাই সেই জিলাসমূহৰ যিমানবোৰ সচেতন নাগৰিক আছে বা জনা বুজা মানুহ আছে তেখেতসকলে গৈ মানে উজনি অসমত যিবোৰ বান পৰিস্থিতিত বানাক্ৰান্ত হৈছে ওচৰত যাব লাগে, গৈ পেলাই যাৰ যেনেকুৱা সুবিধা হয় ৰিলিফ বিলাব লাগে বা বিতৰণ কৰিব লাগে। এইখিনি আমাৰ পৰা দাবী থাকিব। লগতে আমি এইটোও বিচাৰিম যে চৰকাৰী ফালৰ পৰা ইমানবোৰ কাম কৰা হৈছে। আমি জানো যে গুৱাহাটীত আপোনাৰ 1 কিলোমিটাৰ 2 কিলোমিটাৰ মূৰে মূৰে আপোনাৰ অভাৰব্ৰিজ বনালে, গুৱাহাটীক পাৰ্পুল চিটি কৰিব, ছেটেলাইট প্ৰজেক্ট আনিব, মেট্ৰ' চিটি বনাব, গুৱাহাটীত টুইন টাৱাৰ হ'ব, বহুত উন্নতি কৰিলে। কিন্তু অসমত বিজেপি চৰকাৰ আছে
আপোনাৰ মানে ৰাষ্ট্ৰত বিজেপি চৰকাৰ, তেখেতসকলে অসমৰ বানপানী সমস্যাটোক তেখেতসকলে কিয় ৰাষ্ট্ৰীয় সমস্যা ৰূপে সমাধান মানে ঘোষণা কৰাব নোৱাৰিলে আজিলৈকে, বা ৰাষ্ট্ৰীয় সমস্যা বুলি কিয় মান্তি কৰাব নোৱাৰিলে? আমাৰ এইটো এটা মানে তেখেতসকলৰ ওচৰত সদায় প্ৰশ্ন আছে, আৰু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমাৰ প্ৰশ্নটো থাকিব। এই ক্ষেত্ৰত তেখেতসকলৰ ভূমিকা কি সেইটো লক্ষণীয় হ'ব আমাৰ। মই নূৰ আপোনাৰ কাষলৈ আহিম, যিহেতুকে গোটেই বিষয়টো খুব জটিল। গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি ইতিমধ্যে যিহেতুকে আৰম্ভ হৈছে, শিৱসাগৰ, যোৰহাট, চৰাইদেউৰ যি অবৰ্ণনীয় পৰিস্থিতি, গোলাঘাটত সতৰ্কতা জাৰি কৰা হৈছে। 11খন জিলা ইতিমধ্যে যি বানৰ সংহাৰ আৰম্ভ হৈছে, আৰু এয়া আৰম্ভণিহে, বাৰিষাৰো আৰম্ভণি, বানপানীৰো আৰম্ভণি। কি হ'ব, কিদৰে আচলতে আমি পৰিত্ৰাণ পাম, এই গোটেই কথাবোৰ আমি পাতিব লাগিব, আৰু এই গোটেই কথাবোৰ আমি পাতি যাম। কিন্তু এইখিনিতে সময়ৰ মাজলৈ মই প্ৰিয়ংকা আপোনাৰ কাষলৈ আহিছোঁ। আচলতে কোন দোষী, কোনে কাম কৰিছে, কোনে কাম কৰা নাই, এই বিষয়বোৰ আমি পাতি থাকিম। কিন্তু যি জ্বলন্ত সমস্যা আমাৰ সন্মুখত, আৰু গুৱাহাটীৰ বানপানীক এতিয়া কৃত্ৰিম বান বুলি কোৱাটো হয়তো অকণমান ভুল হ'ব, কাৰণ ভৰলু নৈ ওফন্দি উঠে, আমি দেখোঁ যে পাহাৰৰ পৰাও পানীভাগ নামি আহে, আমি সকলোৱে দেখোঁ। এই যে জটিল পৰিৱেশ, লগতে উজনিৰ যি এক পৰিৱেশ, প্ৰিয়ংকা। হয় মৃদুস্মিতা বা, গুৱাহাটীৰ বানৰ ইতিমধ্যে মই ক'লোৱে যে প্ৰধান কাৰণ কি হৈছে, আৰ্বানাইজেশ্যন, তাৰপিছত জলাশয় নোহোৱা হৈ যোৱা, পুতি পেলোৱা, সেইবোৰৰ কাৰণে, যাৰ বাবে এক্সপানশ্যনৰ বহুত প্ৰয়োজন আছে। আৰু এতিয়া উজনিৰ ফালে যোনটো বানপানী হৈছে সেইটো ডাৱৰ বিস্ফোৰণৰ কাৰণে হৈছিলে, আৰু ডাৱৰ বিস্ফোৰণৰ প্ৰধান কাৰণে হৈছে গ্ল'বেল ৱাৰ্মিং। এতিয়া গ্ল'বেল ৱাৰ্মিং কিয় বৃদ্ধি হৈছে সেইটো কিন্তু আমি এবাৰ নজৰ দিব লাগিব। গ্ল'বেল ৱাৰ্মিং বৃদ্ধি হোৱা দুটা কাৰণ থাকে, এটা হৈছে ডিফৰেষ্টেশ্যন, এটা হৈছে এক্সেচিভ ইউজ অফ ফচিল ফিউলছ। চ' কাৰণ গ্ৰীণ হাউচ ইফেক্টটো বৃদ্ধি হয়, আৰু আমাৰ ইলেক্ট্ৰিচিটি প্ৰডাকশ্যনৰ কাৰণে যি কয়লা জ্বলোৱা হয় তাৰ পৰা আমাৰ 2.5 বিলিয়ন টন গ্ৰীণ হাউচ গেছ প্ৰডিউচ হয়, আৰু আমাৰ ভাৰতবৰ্ষত টোটেল গ্ৰীণ হাউচ গেছ প্ৰডিউচ হয় 3.5 বিলিয়ন টন। চ' আপুনি চাওক যে ইলেক্ট্ৰিচিটি প্ৰডাকশ্যনটো আমি কমাই আনিব লাগিব, যাতে এই গ্ৰীণ হাউচ গেছ প্ৰডাকশ্যনটো কমি আহে, যাৰ ফলত যাতে গ্ল'বেল ৱাৰ্মিংটো কমি আহে। তো এই কয়লা ইউজেছ কমোৱাৰ কাৰণে, ইলেক্ট্ৰিচিটি প্ৰডাকশ্যন কমোৱাৰ কাৰণে আমি চ'লাৰ প্লাণ্ট ছেটআপ কৰিব লাগিব, বা হাইড্ৰল পাৱাৰ প্লাণ্ট ছেটআপ কৰিব লাগিব। চ' যেতিয়া চ'লাৰ পাৱাৰ প্লাণ্ট ছেটআপ কৰা যায়, তেতিয়াতো বিউটিয়ে কথা কয় যে মাটি আদানী আম্বানীক দিলে। আমাৰ আদানী আম্বানীৰ লগততো কোনো কথা নাই, যোনে চ'লাৰ পাৱাৰ প্লাণ্ট যোনে বনায় আমাৰ কথা নাই, লাগিলে অসমৰে কোনোবা এজন ব্যক্তিয়ে ছেটআপ কৰক, খালি অসমৰ কল্যাণ লাগে, আমাক লাগে। আজি চাব, যেতিয়া বান্ধ বনোৱা হয় তেতিয়া বান্ধৰো বিৰোধিতা কৰে, বান্ধ নালাগে, বান্ধৰ কাৰণে বানপানী হ'ল, হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ প্ৰজেক্টবোৰ হোৱাৰ কাৰণে বানপানী হৈছে বুলি বিভিন্ন ইছ্যু ক্ৰিয়েট কৰে। আমি যদি প্ৰিভেণ্টিভ মেজাৰ্ছবোৰ ল'ব নোৱাৰোঁ, তেতিয়াহ'লে আমি গ্ল'বেল ৱাৰ্মিং কমা, ডাৱৰ বিস্ফোৰণ কমাৰ আমি কেনেকৈ আশা কৰিব পাৰোঁ? আমি প্ৰিভেণ্টিভ মেজাৰ্ছ ল'ব লাগিব, আৰু বিৰোধীও বুজিব লাগিব। বিৰোধী এইবোৰ পদক্ষেপৰ জাষ্ট ৰাজনীতি কৰাৰ কাৰণে এইবোৰ পদক্ষেপৰ এগেইনষ্ট নকৰি সমৰ্থন জনাব লাগিব। ইনফেক্ট তেতিয়া ৰাইজে কিন্তু বিৰোধীক বেছি ভালহে পাব। এতিয়া বিৰোধীয়ে ওলোটাটো কৰে কাৰণে আজি বিৰোধীৰ এই অৱস্থা অসমত। আজি চাওক, আজি এনেকুৱা পৰিস্থিতি চলি আছে, এনেকুৱা পৰিস্থিতিটো অখিল গগৈ ডাঙৰীয়াই বিধানসভাত লাইমলাইট ল'বলৈ অহাৰ প্ৰয়োজন আছিলে নে মুখ্যমন্ত্ৰী তাতেই আছে, মুখ্যমন্ত্ৰীৰ লগত লগ হয় কেনেধৰণে পৰিস্থিতি চম্ভালিব পৰা যায়, বা তেওঁৰ ফালৰ পৰা আৰু কি কি কৰিব পৰা যায় সেইটোত লক্ষ্য দিব লাগিছিলে। লাইমলাইটে ইলেকশ্যন নিজিকাই নহয়, ৰাইজৰ সৈতে থাকিব লাগিব। আজি আমি ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব। আজি আমাৰ সকলো বিধায়ক, মৃণাল শইকীয়া দাদা হওক, বা আমাৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই দাদা, বিমল বৰা ডাঙৰীয়া, সকলোখিনি ফিল্ডত আছে। ক'ৰবাত অলপ অলপ গাফিলতি হৈছে, বা কাৰোবাক উদ্ধাৰ কৰিব পৰা যোৱা নাই, বা পানী বটল পোৱা নাই, সেইখিনি হ'বই, কাৰণ এইটো এটা মেজৰ ইছ্যু হয়, মেজৰ ইছ্যু। সৰু সুৰা কাণ্ড হৈ থকা নাই উজনি, নভবা নিচিন্তা পানী হৈছে, তেতিয়া নভবাভাৱে পানী হৈছে। কিন্তু যিমান পাৰে প্ৰশাসনে যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰিছে, আৰু আমাৰ মুখ্যমন্ত্ৰীজনেও কৈছে যে যিসকল ক্ষতিগ্ৰস্ত হৈছে বা মৃত্যু হৈছে যিসকল ব্যক্তিৰ, তেখেতসকলৰ পৰিয়ালক 4 লাখ টকাকৈ দিয়া হ'ব বুলি। আৰু বা ডকুমেণ্টছো যদি কাৰোবাৰ নষ্ট হৈছে, সেই ডকুমেণ্টছখিনি প্ৰকিয়ৰ কৰাৰ কাৰণেও ভৱিষ্যতত চৰকাৰে সহায় কৰিব বুলি। আৰু লগতে আৰু এটা কথা, কেন্দ্ৰই চকু দিয়া নাই বাৰম্বাৰ আপোনাৰ কাষলৈ আহিম প্ৰিয়ংকা। মই মৃণাল দা আপোনাৰ কাষলৈ আহিছোঁ, যিহেতুকে ইতিমধ্যে আমি দেখিছোঁ যে আচলতে ইজনে সিজনক দোষাৰোপ কৰিলে গোটেই বিষয়টো নহ'ব। আপুনি নিজেও এগৰাকী উজনি অসমৰ বিধায়ক, গোটেই পৰিৱেশটোতে কি হ'ব? কাৰণ মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে ডাৱৰ বিস্ফোৰণ হৈছে নে নাই, এই গোটেই বিষয়টো এতিয়াও স্পষ্ট নহয়। কিন্তু এতিয়া কি হ'ব? এইটো কথা স্পষ্ট, ডাৱৰ বিস্ফোৰণ হৈছে, মৃদুস্মিতা, ডাৱৰ বিস্ফোৰণ হৈছে। তাৰ আমি হেৰিও দেখিবলৈ পাইছোঁ নাগালেণ্ডত, তাৰ ফলতেই বানপানীটো হৈছে। আৰু বানপানীটো প্ৰায় প্ৰত্যেক বছৰে আহে, কিন্তু এইবাৰ এটা নতুন এৰিয়া লৈছে আৰু বেছি ভয়াৱহভাৱে আহিছে। আৰু ভৱিষ্যতে যে ই আৰু ভয়াৱহ হ'ব তাত কোনো
তাত কোনো প্ৰশ্নই নাই, সেইটো আহিবই। সেইটো কাৰণ বহু বছৰৰ আগৰ পৰা কৈ থকা হৈছে যে ক্লাইমেট চেঞ্জ হ'ব বুলি কৈ থকা আছিল প্ৰথমতে, কিন্তু এতিয়া ক্লাইমেট চেঞ্জ হৈ গ'ল আৰু তাৰ ফল মানুহে ভোগ কৰিবই লাগিব। আৰু অসমৰ আমাৰ গ্ৰীণ হাউচ এমিশ্যন নাই, কিন্তু গোটেই ৱৰ্ল্ডত যিটো গ্ল'বেল যিটো ক্ৰাইটেৰিয়া, যিটো গ্ল'বেল চিনাৰিঅ', তাৰ ফলটো কিন্তু অসমে ভোগ কৰিছে। 100% ভোগ কৰিছে, কিন্তু 0.01% আমাৰ গ্ৰীণ হাউচ এমিশ্যন আছে। সেইকাৰণে আমাৰ অসমৰ মানুহ সদায় সতৰ্ক হৈ থাকিব লাগিব, বানপানীৰ কাৰণে সতৰ্ক হৈ থাকিব লাগিব। আৰু আমাৰ এইবাৰে আমি এটা প্ৰমাণ পালোঁ, তাৰপাছত যাতে আমাৰ চৰকাৰে আৰু জাগ্ৰত হৈ থাকিব লাগিব আৰু সজীৱ হৈ থাকিব লাগিব। কিন্তু এই সুবিধা লৈ কোনোবাই যদি নিজক তাত মাৰ্কেটিং কৰিবলৈ যায়, কোনোবাই যদি নিজৰ ফেচবুকত এটা একাউণ্ট নাম্বাৰ দি ইয়াত পইচা দিয়ক, সেইটো মই কেতিয়াও সমৰ্থন নকৰোঁ। কাৰণ মই বহুবাৰ আগতে খুমটাত যিটো জেনেৰেল বানপানী আহে সেইটো হৈ থাকে, আৰু তাত নিজে মই হাজাৰ মানুহক মই নিজে ভাত পানী বনাই খুৱাইছোঁ। মোক কোনেও ক'ব নোৱাৰে যে মোৰ ফেচবুকত এটা বেংক একাউণ্ট দিছোঁ যে ইয়াত পইচা দিয়ক। সেই পইচাটোৰ একাউণ্টেবিলিটি হ'বনে? সেইকাৰণে কোনোবা মানুহ আজি গুৱাহাটীত আহিছে বানপানী নিজৰ জেগা এৰি পেলাই, সেইজনৰ নিজৰ এজেণ্ডা আছে। তাৰ মাজতে এটা ইয়াত সোমাই গৈছে এছেম্বলিত এটা ডিষ্ট্ৰাকশ্যন কৰিবলৈ বা দেখাবলৈ যে গোটেই অসমত মই অকল বানপানীৰ কথা ভাবোঁ। আমাৰ গভৰ্ণমেণ্ট অফ আছাম গভৰ্ণমেণ্ট, হেড অফ দ্য আছাম গভৰ্ণমেণ্ট যেতিয়া য'ত আছে তাত তেখেতক নকৈ পেলাই, ৰিকুৱেষ্ট নকৰি পেলাই ইয়াত এছেম্বলিত আহিছে, তাৰমানে তেখেতৰ উদ্দেশ্য কি? তেখেতক নিজক জহাবলৈ আহিছে। আমি এছেম্বলিত কি প্ৰশ্ন কৰোঁ যে এইটো সমস্যা হৈছে, মাননীয় বিভাগীয় মন্ত্ৰীয়ে এইটোৰ উপায় দিবনে? মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াৰ বিচাৰ ল'বনে? সেই মাননীয় মুখ্যমন্ত্ৰী, সেই বিভাগীয় মন্ত্ৰীবিলাক যেতিয়া য'ত আছে সেই জেগা এৰি পেলাই ইয়াত আহি পেলাই নিজৰ চিটৰ ওপৰত উঠি পেলাই যোনে চিঞৰিছে, তেনেকুৱা ভণ্ড মানুহ আৰু কোনো নাই। মৃণাল দা, এইখিনি এটা সকলোৱে প্ৰশ্ন, কাম কৰক, সকলোৱে বানপীড়িতৰ কথা চিন্তা কৰক, নিজক মাৰ্কেটিং কৰাৰ কথা যাতে কোনো চিন্তা নকৰে। মৃণাল দা, এইখিনিতে আচলতে আমি মাধ্যমহে, মানুহৰ মনলৈ যি প্ৰশ্ন আহিছে আমি আপোনালোকক সোধোঁ বা সোধাৰ প্ৰয়াস কৰোঁ। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে আমাক অষ্টলক্ষ্মী বুলি অভিহিত কৰিছে, আমাৰ কাৰণে এটা গৌৰৱৰ কথা। গৌৰৱ উজ্জ্বল এটা দিনো আপোনালোকে কটাইছে, সকলোৱে উদযাপনো কৰিছে যে 2014 চনৰ পৰা কেন্দ্ৰত আছে। আমাৰ যি আয়ুৰ্বেদৰ ক্ষেত্ৰত বা গছ গছনিৰ ক্ষেত্ৰত গোটেই বিষয়টো প্ৰশংসা কৰে কেন্দ্ৰই, কিন্তু যি গছ গছনিৰ ইতিমধ্যে আমি দেখিছোঁ যে কটা হৈছে, বনাঞ্চল ধ্বংস কৰা হৈছে, কয়লা খনন হৈছে, এইবিলাকতো কাৰণ কেন্দ্ৰত আপোনালোকৰ চৰকাৰ ইমান দিন ধৰি আছে, ৰাজ্যতো আছে, এই বিষয়বোৰ কেনেকৈ চাব আপোনালোকে? ডেভেলপমেণ্টৰ কাৰণে গছ গছনি কটা ইয়াতে নহয়, এতিয়াই নহয়, আগৰ পৰা চলি আছে। আপুনি 50 বছৰ আগৰ গুৱাহাটীৰ কথা চিন্তা কৰক, তেতিয়া কিমান গছ গছনি আছিল। ৰাইজক ট্ৰেফিক জামো নালাগে, ৰাস্তাও নালাগে, গছ গছনি কাটিব লাগে, তেনেকৈও নহ'ব। চব আমি একেলগে চলি যাব লাগিব, সকলো আমি একেলগে গৈ থাকিব লাগিব। আৰু ক্লাইমেট চেঞ্জটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অনা নাই, আমি অনা নাই, বিজেপিয়ে অনা নাই। ক্লাইমেট চেঞ্জটো গ্ল'বেল ক্লাইমেট যিটো চেঞ্জ হৈছে, সেইটো এটা নেচাৰেল প্ৰক্ৰিয়াত আহি আছে। গোটেই ৱৰ্ল্ডত যিটো আমাৰ ক্লাইমেট চেঞ্জ হৈছে সেইটো আহি আছে, সেইটো কোনো ব্যক্তিগতভাৱে অনা নাই। মই নুৰ আলম আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে মৃণাল শইকীয়া বিধায়ক, তেখেতে বাৰে বাৰে কৈছে যে নিজকহে আচলতে উজ্বলাব খুজিছে অখিল গগৈয়ে, তেখেতে নিজেই যেন সকলোখিনি কৰিছে, দায়িত্ব ল'ব বিচাৰিছে। কিন্তু এইখিনিতে তেখেতৰ প্ৰশ্নখিনি কৰিছে, কিন্তু এটা প্ৰশ্ন আন মানুহৰ মনলৈ আহিছে যে আন বিৰোধীৰ সৈতে এক হ'ব নোখোজে নেকি অখিল গগৈ? অকলে গোটেই কামখিনি অখিল গগৈয়ে কৰিব খোজে নেকি? এইটো বহুজনৰ এটা অভিযোগ। চাওক, অখিল গগৈ ডাঙৰীয়া, মই আগতে কৈছোঁ, অখিল গগৈ ডাঙৰীয়া আজিৰ পৰা 4-5 দিন ধৰি, আজি নাছিলে, 4-5 দিন ধৰি তেখেতে ৰাইজৰ মাজতে আছে। মুখ্যমন্ত্ৰী যোৱাৰ আগৰ পৰাই তেখেতে বৰ্ণাঢ্যৰ ওচৰত আছে। তেখেতৰ সমষ্টিৰ প্ৰত্যেকটো গলিয়ে গলিয়ে তেখেতে ঘূৰিছে, ইভেন কি নাও লৈয়ে গৈছে, কিন্তু সেইবোৰ বস্তু তেখেতসকলৰ চকুত নপৰে। কিন্তু অখিল গগৈ বিধানসভাত আহি কি কৰিলে সেইটো মনত পৰিছে তেখেতসকলে, বা তেখেতে ক'ব বিচাৰিছে। কিন্তু অখিল গগৈ ডাঙৰীয়া বিধানসভাৰ ভিতৰত গোটেই বিৰোধীকেই তেখেতে মানে আপোনাৰ এইটো এডজৰ্ণমেণ্টৰ মচনৰ কাৰণে ৰিকুৱেষ্ট কৰিছিলে, কিন্তু বিৰোধীয়ে তেখেতক সমৰ্থন দিয়া নাছিলে। গতিকে সেইটো তেখেতৰ ভুল নহয়, তেখেতে মাতিছিল বা তেখেতে দাবীও কৰিছিলে সকলোৰে ওচৰত যে আমি একেলগে এইটো এডজৰ্ণমেণ্টৰ কাৰণে দাবী জনাওঁ বা এইটো কৰোঁ, কিন্তু তেখেতসকলে মানি লোৱা নাই। বৰঞ্চ তেখেতৰহে বিৰোধিতা কৰিলে। কংগ্ৰেছৰ কিছু বিধায়কে আমি দেখা পালোঁ যে অখিল গগৈ ডাঙৰীয়াৰ বিৰোধিতা কৰিলে, চৰকাৰৰ বিৰোধিতা কৰা বাদ দি তেখেতসকলে অখিল গগৈ ডাঙৰীয়াহে বিৰোধিতা কৰিলে। গতিকে এইবোৰ কথা আমি তেখেতসকলে ক'বই, গতিকে আমি এইবোৰ শুনিবই লাগিব, কাৰণ আমি যিহেতু বিৰোধীত আছোঁ। গতিকে নানান ধৰণৰ কথা তেখেতসকলে ক'ব, কাৰণ তেখেতসকলে এতিয়া এটাই বস্তু জানে যে গোটেই অসমত যদি বিজেপিক যদি অলপ হতচকিত কৰিব পাৰিছে, আৰু সেইটো অখিল গগৈ ডাঙৰীয়াহে কৰিব পাৰিছে। আৰু তাৰ কাৰণে তেখেতসকলে ভয়, গোটেই চৰকাৰী পক্ষ আৰু বিৰোধী পক্ষৰ, মানে ডাঙৰ বিৰোধী পক্ষবিলাকৰ এটাই ভয়, সেইটো হৈছে অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই এইটো কৰিলে, অখিল গগৈ ডাঙৰীয়াই সেইটো কৰিলে।
এইবোৰ কথাত মনোযোগ নিদি তেখেতসকলে অলপ ৰাইজৰ কাৰণে চিন্তা কৰকচোন। মুখ্যমন্ত্ৰী ডাঙৰীয়া তাতে আছে, আমি ভাল পাইছোঁ, বেয়া পোৱা নাই নহয়। আমিতো সেইটো অভিযোগ দিয়া নাই যে মুখ্যমন্ত্ৰী তাতে কিয় আছে, বিধানসভাত কিয় নাই, আমিতো এইটো কোৱা নাই। তেখেতে ৰাইজৰ মাজত আছে, ভাল কথা, এইটো ভাল লক্ষণ এটা। কিন্তু তাতে থাকিছে ঠিকে আছে, কিন্তু গুৱাহাটীতো যে আজি আৰ্টিফিচিয়েল ফ্লাড আছে, আপোনালোকৰ গৃহমন্ত্ৰী অসমত আহি বাৰে বাৰে কৈছিলে, নিৰ্বাচনৰ সময়তো কৈছিলে যে আপোনালোকে মাথো মোক 5 বছৰ দিয়ক, আমি এই বান পৰিস্থিতি নোহোৱা কৰি দিম, অসমৰ পৰা চিৰদিনৰ কাৰণে নোহোৱা কৰি দিম। ক'ত গ'ল সেইবোৰ প্ৰতিশ্ৰুতি, ক'ত গ'ল? আপোনালোকৰ গৃহমন্ত্ৰীয়ে কৈছিলে যে ডাঙৰ ডাঙৰ জিলাই জিলাই ডাঙৰ ডাঙৰ পুখুৰী খান্দি এই বানপানী নিৰাময় কৰিব, ক'ত গ'ল? গতিকে এই তেখেতসকলৰ কথাৰ মাজত আমি এইবিলাক মানে তেখেতসকলৰ এইবিলাক বচনবোৰ আমি শুনিব নিবিচাৰোঁ। আৰু অসমৰ ৰাইজেও এতিয়া অতিষ্ঠ হৈছে তেখেতসকল এই কাণ ঘোলা কথাবিলাক শুনি শুনি তেখেতসকলৰ মানে অসমৰ ৰাইজেও এতিয়া অতিষ্ঠ হৈ গৈছে। কাৰণ আজি আপুনি দেখিব যিমানবোৰ ল'ৰা ছোৱালীয়ে আপোনাৰ দিল্লী যন্ত্ৰ মন্ত্ৰত আন্দোলন কৰিছে, সেইবিলাকৰ প্ৰতি তেখেতসকলক কোনো ধৰণৰ মই নুৰ আলম, মই আপোনাৰ কাষলৈ আহিম। ইতিমধ্যে আমি দেখিছোঁ যে শাসক বিৰোধী ইগৰাকীয়ে সিগৰাকীৰ কথা কৈছে, দোষাৰোপ কৰিছে। গোটেই বিষয়বোৰ থাকিব, কাৰণ ৰাজনৈতিক দল সকলোৱে নিজৰ আদৰ্শ অনুযায়ী চলিব। আপোনাক প্ৰথমে ধন্যবাদ জনাই লৈছোঁ নুৰ, আৰু মৃণাল দাক ধন্যবাদ জনাইছোঁ, প্ৰিয়ংকাকো ধন্যবাদ জনাইছোঁ, কাৰণ যথেষ্ট কষ্টৰ মাজেৰে আহিলে। এতিয়া আমাৰ সকলোৰে মনলৈ এটা প্ৰশ্ন আহে, এই ডাৱৰ বিস্ফোৰণ কি হৈছিল নে নাগালেণ্ডত? বতৰ বিজ্ঞান কেন্দ্ৰই কি কয়? আমাৰ জ্যেষ্ঠ বিজ্ঞানী বৰঝাৰ আঞ্চলিক যি বতৰ বিজ্ঞান কেন্দ্ৰ স্বপ্ননীল তেখেতৰ সৈতে আমি কথা পাতিছিলোঁ। তেখেতে কি কৈছিল আমি আপোনালোকক শুনাব বিচাৰোঁ ডাৱৰ বিস্ফোৰণৰ সংজ্ঞাটো। जी हाँ, आजकल क्लाउड बस्ट को लेकर के काफ़ी चर्चा है, लोगों के भी बीच, मीडिया के भी बीच काफ़ी चर्चा है। मैं बता दूं कि क्लाउड बस्ट को इंडिया मीटियोलॉजिकल डिपार्टमेंट यानी भारत मौसम विज्ञान विभाग ने इस तरह से डिफाइन किया है कि जब किसी छोटे से एरिया में, समझ लीजिए 20 to 30 स्क्वायर किलोमीटर का एक जो छोटे से एरिया है, अगर इस पर्टिकुलर कहीं पर इस छोटे से एरिया में 1 घंटे के अंदर 100 मिलीमीटर या उससे अधिक बारिश हो जाती है, तब उसको हम लोग क्लाउड बस्ट कहते हैं। ऐसा नहीं कि मान लिया कि 100 मिलीमीटर की बारिश जो है वो 24 घंटे में हुई या 12 घंटे में हुई या 6 घंटे 3 घंटे में हुई, उसको क्लाउड बस्ट नहीं माना जाएगा। क्लाउड बस्ट का डेफिनेशन यही है कि जब एक छोटे से एरिया में 20 to 30 स्क्वायर किलोमीटर का एक छोटा सा एरिया है, इस छोटे से एरिया में 1 घंटे के अंदर अगर 100 मिलीमीटर या इससे अधिक बारिश होती है, तो इसको हम लोग क्लाउड बस्ट कहते हैं। वैसे आजकल ज़्यादातर जो बारिश जो अगर हो रही है, तो वो हैवी टू वेरी हैवी रेनफॉल बारिश रिपोर्ट हो रही है। तो अगर हैवी रेनफॉल की अगर हम बात करते हैं, तो हैवी रेनफॉल तब होता है जब 24 घंटे में 64.5 मिलीमीटर से लेकर के 115.5 मिलीमीटर की जब बारिश होती है, उसको हैवी रेनफॉल की कैटेगरी में रखा जाता है। और रेनफॉल जो भी रिपोर्ट होता है वो सुबह 8:30 बजे से लेकर के अगले दिन 8:30 बजे का जो वक्त होता है, ये जो 24 घंटे का वक्त होता है, ये इसी टाइम के अंदर रेनफॉल को रिपोर्ट किया जाता है। এই কথাষাৰ দেখুৱাটো আমি আপোনালোকক এই সংজ্ঞাটো বুজোৱাটো খুবেই প্ৰয়োজন আছিল, কাৰণ আমি দেখিছোঁ শাসক বিৰোধী এতিয়াও একত্ৰিত হ'ব পৰা নাই। দক্ষিণাঞ্চলত বান বিভীষিকা, পূৰ্বে নোহোৱা এক পৰিৱেশ, উত্তৰ অসমত কি হয় আমি সদায় দেখি আহিছোঁ, নামনিত কি হয় আমি দেখি আহিছোঁ, যধে মধে গছ কটা হৈছে, নদী বান্ধৰ যি এক অসুবিধা। গতিকে আমাৰ কি হ'ব, গোটেই বিষয়টো কোন দিশে আমি গৈ আছোঁ, গোটেই বিষয়টো কিন্তু ৰাজনৈতিকভাৱে চৰ্চা কৰিলে নহ'ব। আমি সকলো এক হৈ আগবাঢ়িব লাগিব, নহ'লে আচলতে পৰিৱেশ যথেষ্ট পৰিস্থিতি জটিল। আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই এটা কথা স্পষ্ট কৰিছে যে হেভি টু ভেৰি হেভি বৰষুণ হৈছে, কিন্তু ক্লাউড ব্লাষ্ট হোৱা নাই। গতিকে আগলৈ কি হ'ব আমি আপোনালোকক জনাই যাম, আমি জানিবলৈ চেষ্টা কৰিম। আজি অনুষ্ঠানৰ পৰা মই